কালি আমাৰ মোৰ সংমণ্ডল ধেমাজি সংমণ্ডল বন প্ৰাধিকাৰী মহোদয়ে ফোনৰ যোগেদি তেখেতে জনালে যে আপোনালোকৰ তাত ৱাইল্ড লাইফ ক্ৰাইম ব্ৰাঞ্চৰ এটা পাৰ্টি যাব, তেওঁলোকে গৈ আপোনালোকৰ অফিচত যোগাযোগ কৰিব, আপোনালোকে ৰেডি থাকক। আৰু লগে লগে আমাৰ পাৰ্টিটোক মই সাজু কৰিলোঁ। আমাৰ সুমিতা কুলি তেখেতৰ তত্ত্বাৱধানত আমাৰ তেখেত খণ্ড বন বিষয়া আৰু লগতে আমাৰ ফৰেষ্টৰ বন বিভাগৰ কেইবাজনো কৰ্মচাৰী তেখেতসকলক সহযোগ কৰিবৰ কাৰণে আমি ঠিক কৰিলোঁ। আৰু তেওঁলোকে আমাৰ অফিচত আহি পেলাই তেওঁলোকে ক'ত যাব তেওঁলোকে কোৱা নাছিল, কিন্তু তেওঁলোকে ক'লে যে আমাক আপোনালোকে ফ'ল' কৰক। তাৰপিছত আমাৰ পাৰ্টিটো তেওঁলোকৰ গাড়ী পিছে পিছে গৈ তেওঁলোকে লাই মেকুৰী স্থানত অৱস্থান কৰিলে। অৱস্থান কৰি তেওঁলোকৰ আগৰ বিশেষ সূত্ৰই খবৰ পোৱা ভিত্তিত তেওঁলোকে লাই মেকুৰী আমাৰ নেশ্যনেল হাইৱেত প্ৰথমতে 3জন ল'ৰা ধৰিলে। তাৰপিছত তেওঁলোকে আমাক বিভাগীয় তদন্ত কৰিবলৈ আমাক যিখিনি যাৱতীয় কামখিনি কৰিবলৈ নিৰ্দেশনা দিলে। আৰু লগে লগে আমাৰ কালিৰ পৰা আমি তদন্ত কৰি আছোঁ। তেওঁলোকৰ পৰা আমাৰ ৱাইল্ড লাইফৰ যিহেতু বন্যপ্ৰাণীৰ আমাৰ বন ৰৌ ছালৰ তেওঁলোকে উদ্ধাৰ কৰিলে। তেওঁলোকে প্ৰায় 1.5 কেজি ওজনৰ হ'ব আৰু ৱেইটটো আৰু বহলটো প্ৰায় 18 ইঞ্চ হয়। আৰু গতিকে সেইখিনি হাতেলৈকে ধৰাৰ পৰা পিছত আমাক সমজাই দিলে। আৰু আমি এই বিষয়টো লৈ পেলাই যোৱাকালিৰ পৰা আমি তদন্ত কৰি আছোঁ। তাৰে এজন ল'ৰা 3জন আমি ধৰিছিলোঁ। তাৰে আমাৰ আশিৰাম দলে আৰু দনেশ দলে, তেওঁলোক দুজনক আমি ধৰিছিলোঁ। আৰু লগতে আৰু এজন আহিছিল অমিত দলে, তেওঁৰ ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে তেখেতে প্ৰকৃততে আমি যিটো তদন্ত কৰি গম পালোঁ, তেওঁ এখন মটৰচাইকেলত মানে কোনোবা এজন ল'ৰাক উঠাইহে তেওঁ সহায় কৰিছিলে। গতিকে তেওঁৰ গোটেই তদন্তত আমি দেখিলোঁ, তেওঁৰ বিষয়ে গোটেইখিনি তদন্ত কৰি দেখিলোঁ যে এজন তেওঁ নিৰ্দোষী। গতিকে আমি দুজনক আমি এতিয়া আমাৰ যিখিনি চৰকাৰী নিয়মতে কোৰ্টত চালান দিবলৈ আমি ব্যৱস্থা কৰিছোঁ। আমি ইতিমধ্যে যিখিনি যাৱতীয় নিয়ম কৰিব লাগে সেইখিনি কাগজ পত্ৰ ঠিক কৰিছোঁ। আৰু এতিয়া আমি কেছটো যিহেতু আমি লৈছোঁ, গতিকে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আলোচনা কৰি কেনেধৰণে আগবাঢ়িব লাগে আমি কামখিনি আগবঢ়াই নিছোঁ। গতিকে আমি দুজনক আমি ইতিমধ্যে বস্তুটো যিটো ধৰা হৈছে এইটো স্মাগলিঙৰ কাৰণে অনা হৈছিলে, সেইটো বিষয়ে এটা আমি তদন্ত কৰিব লাগিব। আমাৰ তদন্ত চলি আছে, আমি এই মুহূৰ্তত ক'ব নোৱাৰোঁ, কিন্তু আমাৰ যিখিনি আছে সেইখিনি আমি তদন্ত কৰি যাম। বনৰটো ক'ৰ পৰা অনা হৈছিলে? আমি বনৰটো ক'ৰ পৰা বুলি ক'লে তেওঁলোকে সেইটো কিবা পাহাৰীয়া অঞ্চলৰ পৰাই সংগ্ৰহ কৰিছে বুলি আমি এটা খবৰ পাইছোঁ এতিয়ালৈকে, কিন্তু পৰৱৰ্তী আৰু তদন্তত কথাখিনি ওলাব।